2008 চনত মুম্বাইৰ পৰা 270 কিলোমিটাৰ নিলগৰ মালেগাঁও ৰাজপথত সংঘটিত হৈছিল এক ভয়ংকৰ বোমা বিস্ফোৰণ। সেই বিস্ফোৰণত ঘটনাস্থলীত 6জনৰ মৃত্যুৰ লগতে আহত হৈছিল শতাধিক। কুটাঘাটত জড়িত থকা অপৰাধত 2011 চনত NIA, সেই সময়ৰ বিশ্ব হিন্দু পৰিষদৰ নেত্ৰী সাধ্বী প্ৰজ্ঞা ঠাকুৰ, কাৰ্ণেল পুৰোহিত, স্বামী দয়ানন্দ পাণ্ডে, সমীৰ কুলকাৰ্ণী আৰু সুধাকৰ চতুৰ্বেদীকে ধৰি 7 হিন্দু সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকক ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত অভিযুক্ত কৰি আদালতত দাখিল কৰিছিল অভিযোগনামা। দীৰ্ঘদিন এই সংক্ৰান্তত মুম্বাইৰ NIA বিশেষ আদালতত বিচাৰ কৰিলে। তাৰ পিছতে বৰ্তমানৰ বিজেপিৰ নেত্ৰী তথা প্ৰাক্তন সাংসদ সাধ্বী প্ৰজ্ঞা ঠাকুৰসহ 7 সন্ত্ৰাসবাদীক মালেগাঁও বিস্ফোৰণৰ বাবে আদালতে দোষী সাব্যস্ত কৰিছে। বিচাৰ চলি থকাৰ মাজতে 2019 পৰা 2024 চনলৈ সাধ্বী প্ৰজ্ঞা ঠাকুৰক বিজেপিয়ে দিছিল দলীয় টিকট। তেওঁ 5 বছৰৰ বাবে আছিল ভূপালৰ সাংসদ। কিন্তু আদালতে প্ৰজ্ঞাসহ 7 হিন্দু সন্ত্ৰাসবাদীক দোষী সাব্যস্ত কৰাৰ পিছত NIA 7 সন্ত্ৰাসবাদীৰ মৃত্যুদণ্ড দাবী কৰিছে। NIA দাবী মতে প্ৰজ্ঞা ঠাকুৰসহ 7 সন্ত্ৰাসবাদী দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি। আদালতে এই গোচৰত 8 মে'ত কৰিব ৰায়দান। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।